Good morning, সকলোকে আজি একদম জন্মৰ ঘৰখনৰ পৰা আৰম্ভ কৰিছো দে ভিডিওটো গা পা ধুই আহিলো কাপোৰখিনি মেলি লওঁ আজি আকৌ হে বতাহ জাকো নাই ইমানেই গৰম পৰিছে কৈছো নহয় বতাহ বলিছে পদুলিমুখ পালোহি চাওকে কলপাত কেনেকে লৰিছে এইখিনিত বৰ ধুনীয়া বতাহ হো আমাৰ মানে অকল সাইডত নহয় এই সন্মুখতো এখন ডাঙৰ পথাৰ আছে আৰু আমাৰ ইয়াত মানুহৰ ঘৰবোৰ বৰ হেৰেঙা ঘন নহয় আমাৰ তাত আকৌ মানে মই য'ত বিয়া হৈছো আৰু এতিয়াতো হেখনে নিজৰ ঘৰ দিয়কচোন তাত মানে ইমান ঘন নহয় ইয়াত আপুনি দেখিব বলে নাই এফালে আছে এই সন্মুখতে এঘৰে আছে আৰু এফালেতো একদম হেই তাৰ পৰা দেখিছে না একদম প্ৰথম আমাৰ ঘৰটোৱে মানে এইখিনিত আৰু এইটো সাইডে যায় লাকুৱালে গাঁৱলীয়া মানুহ পথাৰ হুৱনি ধাননি পথাৰেৰে নহয় জানো বাৰু ৰুইছে দেই মানুহে প্ৰায়খিনি ৰুইছে এখন পথাৰত হেই দূৰলে ৰুইছে মা উঠিলে মাক এতিয়া ব্ৰাছ কৰাব লাগে বুমনিয়ে পেচাব কৰোৱাই আছে আৰু মোক নিব দিছে এই কলগেট লগাই পেলাই ব্ৰাছডাল এনেকে চাফা কৰিব লাগে চাক বুমনিহঁতে সদায় এনেকে চাফ চিকুণ কৰি থাকে মাজনী মাক এতিয়া পেচাব পায়খানা কৰাব লাগে ডাইপাৰ পিন্ধাব লাগে গোটেই গাটো যদি চাফা কৰি থোৱা নহয় তেতিয়া ডাইপাৰ পিন্ধাবলৈ অসুবিধা হয় বৰ্তমান আমি 2025 চনত বাস কৰিছো আৰু এইখিনি সময়ত আমি বিভিন্ন কামত প্ৰত্যেকে কিবা নহয় কিবা কামত আমি দৌৰি ফুৰিছো গৃহিণী হওক কৰ্মৰত মহিলাই হওক বা ছাত্ৰীয়ে হওক প্ৰত্যেকে কাৰোবাৰ নহয় কাৰোবাৰ কাৰণেও চিন্তা কৰি থাকিব লগা হৈছে ল'ৰা ছোৱালীয়ে ভাত খালেনে সময়মতে মিটিংখন হৈছেনে নাই বা আমাৰ পঢ়া শুনাবিলাক কেনেকুৱা চলিছে এই সকলোবোৰ প্ৰশ্নৰ মাজতে এগৰাকী মহিলাই সকলোৰে যত্ন লয় কিন্তু নিজৰ বাবে নহয় ইয়াৰ মাজতে আমি ছাল আৰু নিজৰ স্বাস্থ্যৰ বাবে যত্ন লওঁ কিন্তু ইন্টিমেট হাইজিনৰ কথা আমি পাহৰি থাকো আৰু বহুতে ললেও অলপ ভুল ধৰণে লোৱা দেখা যায় যেনে ধৰক ৰেজৰ ব্যৱহাৰ কৰে ৰেজৰ ব্যৱহাৰ কৰিলে কাটিব পাৰে সৰু সৰু গুটি উঠিব পাৰে খজতি হ'ব পাৰে আৰু ভেকচিন কৰিলেও আপোনাৰ দুখ পোৱাৰ চান্সো বেছি থাকে সেইকাৰণে মই এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভেল বিকিনি লাইনটো লৈ আহিছো এইটো যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ কটা চিঙাৰো কোনো ভয় নাথাকে আৰু আপোনালোকে ভেকচিন কৰি দুখ পোৱাৰো কোনো চান্স নাথাকে আৰু মসৃণ কোমল কৰি ৰাখিবলৈ হ'লে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে লগাবলৈ একেবাৰে সহজ এই ক্ৰীমটো উলিয়াই আপোনালোকে যি টুকুৰা অংগত চাফা কৰিব লাগে লগাই ৰাখিব 5 মিনিট মানৰ পিছত ধুই দিব আৰু এখন টাৱেল আহে টাৱেলখিনি ধুনীয়াকৈ মুচি দিব একেবাৰে চাফা হৈ যাব এনেকুৱা টাৱেল 3খন আহিছিলে 2খন অলৰেডি আমি ব্যৱহাৰ কৰিলো এতিয়া মাত্ৰ এখন আছেগৈ কিন্তু এই টাৱেলখন শেষ হোৱাৰ পিছতো আপোনালোকে বেলেগ কাপোৰ দি পেলাই এখন মোহাৰি দিলেও হৈ যাব এইটো বিশেষকৈ মহিলাৰ কাৰণে বনোৱা হৈছে আপোনালোকে যদি ব্যৱহাৰ কৰিব খোজে প্ৰথম আপোনালোকে সেলফ কেয়াৰ ডেৰ পৰা আৰম্ভ কৰিব পাৰে আৰু ইয়াৰ লিংক আপোনালোকে মোৰ ডেসক্ৰিপশনত পাব কমেন্ট বক্সত পাব মিছো আমাজন আৰু ফ্লিপকাৰ্টত আপোনালোকে কিনিবলৈ পাই যাব মনত ৰাখিব এটো কিন্তু কোনো বিলাসিতা নহয় এটো আজিৰ দিনত অতিকৈ প্ৰয়োজনীয় বস্তু হয় ঘৰৰ কুকুৰে কামুৰি অকনমান ঘাইল এটা কৰি থৈছিলো যে সেনাখন এটা বেজি ললো আজি বেজি ল'ব লগা আছে কিন্তু আকৌ মই ঘৰলৈ গুচি আহিলো এইটো ফোনটো আহিলে বেজি একদম লৈ আহিছে কুকুৰে কামুৰি বুলি বলিয়া হয় মৰিবলৈ নাই দেই দিয়া মানে কিছে পালা না দিয়া মানুহ নে তুমি লৈ গৈ পেলাই মোক দিয়াবগে লাগিব এতিয়া ক'ত হে জুলি মাহীহঁতৰ যে মামা যে সৰু মামা হবিটি মামা মানুহগৰাকীয়ে দিব ইয়াত বেজি দিয়া মানে দাদাই দিয়ে দেই আমাৰ দাদা আকৌ আজি গ'ল গুৱাহাটীলৈ গতিকে এতিয়াতো আৰু ল'বগৈ লাগিবই দিবাহি আকৌ নিদিয়ে বোলে চাহ দি থৈ গৈছে এই বুমনিয়ে চাহ খাই লওঁ বাহিৰতে আমাৰ পদূলিটো দীঘল যে বৈ এইখিনিৰ পৰা এইখিনিলৈকে খোজকাঢ়ি থাকে দেখিছে নে আন্ধাৰ হৈছে আৰু মৰ্ণিং ৱাক ইভিনিং ৱাক আমাৰ এইখিনিতে চলি যায় বেজিটো ল'বলৈ জামকৈ থাকোঁতে কিমান সময় হ'লগৈ চাওক আকৌ সোণটোৱে মোক বেজি দিয়াই আকৌ সি ঘৰলৈ যাব লাগিব নহয় হাততে ল'ম আকৌ এজনী আমাৰ খুৰী দেই মোৰ চেনেহৰ খুৰী তাৰপিছত দাইদেউ আছে বাহিৰত বহি দেখুৱাম বাৰু আমাৰ ভাই বোৱাৰীজনীয়ে দিয়ে বেজি এতিয়া ইয়াতে লৈ লওঁ আৰু এতিয়া নকওঁ নহয় মই বা কেনি গ'ল বাই নাই গ'লে গ'ল তুমি নগ'লা আজি এইটো আমাৰ ভাইটি লৈ আৰু কলিজাটো তোমালে আকৌ নোযোৱা দুবাৰ নগ'লা তোমালে মই কিবা আনিছো নহয় মাৰ ওচৰত আছে যোৱা মাক খুজিবা যোৱা এই চন্দ্ৰ দাইদেউ বাহিৰত বহি আছে মই বোলে নালাগে আপুনি বাহিৰতে অকণমান দেৰি বহকচোন ইমান গৰম হৈছে আকৌ মায়ে কৈছে এইকেইদিন হেনো হেৰি বাবা আহি পিনে হেনো কাষতে শুই থকা নিচিনা লাগে তেনেকে বুলি কৈছে মই বোলো সঁচাকে আহে নেকি এনেকে বুলি কৈছো আকৌ তাৰপৰা এদিন আকৌ সুধিছে বাবা কেনি গ'ল দৌদ কেনি গ'লো আম ন এনেকে সুধিছে কেনিবা গ'ল নেকি মানে তেনেকুৱাবোৰ কৈ থাকে আৰু মাজে মাজে তাৰপিছতে কেইদিনমান আকৌ আৰু আপোনাৰ হেৰি বুলি কৈছে কুকুৰা গঁৰালত মানে শুই থকা নিচিনা তেওঁ লাগে মোক লৈ যাহি কুকুৰা গঁৰালৰ পৰা কোন আছ হয় মই কুকুৰা গঁৰালটোতে সোমাই আছো সোনকালে লৈ যাহি এনেকে চিঞৰে তেনেকুৱাবোৰ হয় আৰু মানে
অ ভনী হ'ল নাই এজনী সেইখন আকৌ কেলে আনিলে শুনদা সেই চিলিংখন ফেনখনে ধুনীয়াকৈ চলিছে এবাৰ তই চাহখন খাইছো আহিছো অ সোনকালে দিয়াহি দোকানলৈ মানুহ আহি আছে ন সৌপিটি তোমাৰ এইখিনি সময়তে আঁতৰি যাব লাগেনে খেলিছে মোক বোলে ভিডিঅ' নকৰিব বেলেগ বোলে ভিডিঅ' কৰিলে মই বোলে কথা নকওঁ এইফালে লওঁ এইটো চাইডে এইজনী আমাৰ ভাই বোৱাৰী চাওক এইফালৰ পৰা কৰিব লাগিব ৰ'বা লৈ লওঁ দেই সেইজনী বেটি ক'ৰবাত গৈছে এই মাত্ৰ আহি পাইছে আহি পেলাই বোলো মোক ওচৰত বহিলে বুলি কৈছোঁ দাদাই কৈছে কি আকৌ তুমিহে মোক নকলা হেনো বহিবলৈ হয়নে বেটি বহুত ডাঙৰ হৈ গ'লো অ' মুকলি দাটো ডাঙৰ হ'লা নাই নাই বিষোৱা বেজি ল'লে নিবিষায় নহয় উপায় নাইকিয়া জৰুৰী বহা আকৌ অ' ইয়াক মই সঁচাকৈ এইটো বিদ্যা মাৰিম দেই মই অথনিও একদম বেজি লোৱাখনতে মালিচ কৰি দিছে একদম জোৰকৈ টিপি দিছে এতিয়াও একদম সঁচাকৈ দিম আকৌ দেই ফোনটো ধেমালিবোৰ কৰি থাকে চব কখুৰি খাবলৈ মন যায় নে মামা জলকীয়া খাব পৰা এতিয়া আমি কিছুমান কথাত লাজ কৰি থাকিলে নহ'ব আজি মাক এভাৰটিনৰ হেয়াৰ ৰিমভাৰ বিকিনি লাইনটো ইউজ কৰিব লগা হৈছে কাৰণ চাওক আপোনালোকে দেখিয়ে আছে মায়ে না নিজে লেট্ৰিন কৰিব পাৰে না নিজে খাব পাৰে না পেচাব কৰিব পাৰে নে কাপোৰ কানি সলাব পাৰে গতিকে সকলো ফালৰ পৰা চাফ চিকুণ কৰি ৰখাটো আমাৰেই কৰ্তব্য নহয় জানো অকল যে মাৰ লগত আমি এনেকুৱা সমস্যাৰ সন্মুখীন হৈছোঁ সেইটোতো নহয় মাৰ নিচিনা বয়সৰ বা অসুখ বিসুখ থকা বহুত মানুহৰতো তেনেকুৱা হ'ব পাৰে তেনেকুৱা মানুহকো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু নিজৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে